ডিব্ৰুগড় আমোলাপট্টি নামঘৰ পৰিচালনা সমিতি আৰু ডিব্ৰুগড়ত থকা পুৰোহিত সমাজৰ উদ্যোগত এপ্ৰিল মাহৰ শেষৰ ফালে এটি মহাৰুদ্ৰযজ্ঞ মহামৃত্যুঞ্জয় যজ্ঞৰ আয়োজন হৈছে আৰু এই যজ্ঞত 11টা কুণ্ড থাকিব এটাৰ বৈশিষ্ট্য আৰু লগতে এই যজ্ঞৰ পুৰোহিতসকল বিভিন্ন প্ৰান্তৰ পৰা আহিব বিশেষভাৱে বাৰাণসীৰ সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ অংশকালীন দুজন অধ্যাপক ইয়ালৈ আহিব আৰু তাৰোপৰি ডিব্ৰুগড়ৰ পুৰোহিতসকল থাকিব দেৰগাঁও যোৰহাট গোলাঘাট এই অঞ্চলৰ পৰাও পুৰোহিতসকলে আহি ইয়াত সহযোগ কৰিব আৰু একাদশ কুণ্ডৰ ৰুদ্ৰযজ্ঞ মহামৃত্যুঞ্জয় যজ্ঞৰ যোগেদি এক বাৰ্তা আমি প্ৰেৰণ কৰিম যে যজ্ঞ হ'ল আচলতে ভাৰতবৰ্ষৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাচীন ধৰ্ম যজ্ঞেন যজ্ঞযজন্তঃ বুলি এটি সুন্দৰ শ্লোকেৰে ঋগ্বেদত যজ্ঞৰ অস্তিত্ব সুৰক্ষিত কৰা হৈছে আৰু যজ্ঞৰ যোগেদি পৰিৱেশ আৰু প্ৰদূষণ এই দুটা নিয়ন্ত্ৰণ কৰিব পাৰি গতিকে মই ভাবিছোঁ ডিব্ৰুগড়ত ইয়াতেও আগতেও যজ্ঞ অনুষ্ঠিত হৈছে আৰু অহা যি এপ্ৰিল মাহৰ শেষৰ ফালে যজ্ঞ অনুষ্ঠিত হ'বলগীয়া হৈছে মহামৃত্যুঞ্জয় যজ্ঞ এই যজ্ঞৰ আয়োজন কৰা বা সহযোগিতা কৰিবলৈ পোৱাটো ডিব্ৰুগড়বাসীৰ কাৰণে সৌভাগ্যৰ বিষয় বুলি মই ভাবিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।